এই ভিচিডিচি আৰু ভিডিচি সকলৰ সচিব পদটো ইমান দিনে নাছিলে। আজি কেবিনেটে 474টা সচিব পদ নিৰ্মাণ কৰা অনুমোদন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলঙৰ কাম চলি আছে, এই দলংখন আমাৰ যিটো প্ৰথম সিদ্ধান্ত আছিলে যে 2600 কোটি টকা প্ৰয়োজন হ'ব, আজি কেবিনেটে তাৰ এখন ৰিভাইজ এষ্টিমেট 3030 কোটি টকালৈকে বৃদ্ধি কৰিছে আৰু ইয়াৰে 3030 কোটি টকাৰ ভিতৰত বেছিভাগ টকা নিউ ডেভেলপমেণ্ট বেংকৰ পৰা আহিব। ৰাজ্য চৰকাৰৰ শ্বেয়াৰ 164 কোটি টকা হ'ব আৰু আমি আশা কৰিছোঁ যে 2025 চনৰ জুন মাহত আমি ষ্টেট যিখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ সেইখন আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ উপৰিও কেবিনেটে আজি স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ যিটো ৰিটায়াৰমেণ্ট তাক 2 বছৰলৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে আসাম স্কিল ইউনিভাৰ্চিটি বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত। শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ। এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে, বাকী 6 লাখে ৰেচন কাৰ্ড পোৱা নাই। আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈয়ে আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে 2 দিনত নতুনকৈ পঞ্জীয়ন কৰিছে, সেইটো নহয়, 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে, তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবোঁ যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে, কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। এইখিনি আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া আমি জিলা আয়ুক্তসকলৰ সভাত গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছোঁ। এটা হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান। এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম। এনেকুৱা এটা আঁচনি আছিল, 1 লাখ ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে, সেই ইণ্টাৰভিউটো সমাপ্তি হ'ল। এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক এই সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত। প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম, তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি, সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ যাতে কোনো ক্ষেত্ৰতে ক'তো খেলিমেলি নহয়।
দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলোঁ যে কেনেকৈ আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰোঁ তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিলে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু এই আঁচনিখনত যেহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া পপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায় তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আপোনালোকে হিচাপ কৰিব লাগিব যে মই ফটক কৰি পূৰণ কৰি দিছোঁ আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব আৰু যদি ৰেচন কাৰ্ড কাবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু এই কামটো যাতে খুব সুষমভাৱে কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব আজিতকৈ দুগুণ হৈ যাব আজি 27 লাখ আছে তেতিয়া প্ৰায় 47 লাখ হ'ব ডাবল নহ'ব অকণমান ডাবলতকৈ কম হ'ব গতিকে এইবাৰ যাতে অৰুণোদয় প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল প্ৰত্যেকটো হয়তো নহ'ব 80% হ'ব ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে আমাৰ অৰুণোদয় 47 লাখ কিন্তু যেহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে 4খন গাড়ী থাকিলে নাপায় মন্ত্ৰী এমএলএ পৰিয়ালে নাপায় পঞ্চায়তৰ পৰিয়ালে নাপায় সেইকাৰণে আমি ভাবিছোঁ যে 47 লাখ উইল বি এ সাফিচিয়েণ্ট নাম্বাৰ
যোগ্যজনক দিবৰ কাৰণে আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম তাৰ বিষয়েও জিলা উপায়ুক্তসকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম এইবাৰ আমি প্ৰথম চৰকাৰ আৰম্ভ হোৱাৰ পিছত আমি চাউল বা ধান কিনা আৰম্ভ কৰিছিলোঁ এইবাৰ চৰকাৰে ধান কিনা আৰু ধানৰ মিলসমূহে ধান কিনা এই গোটেই যদি দুইটা অংক মিলাই দিওঁ এইবাৰ অসমত যথেষ্ট ধান সংগ্ৰহ হৈছে আৰু চৰকাৰে প্ৰায় 3,60,000 মেট্ৰিক টন আমি ধান কিনিছোঁ আৰু প্ৰাইভেট মিল 48টা মিলেও প্ৰায় ইমানেই ধান কিনিছে এইবাৰ অসমত খেতি আৰু ধানৰ খৰিদ যথেষ্ট ভাল হৈছে আমি প্ৰাইভেটৰ ডেটাটো অহাৰ লগে লগে টোটেল ডাটা এটা আমি দিব পাৰিম যোৱা বছৰ আমি সৰিয়হ কিনিছিলোঁ 3,000 মেট্ৰিক টন 3,000 মেট্ৰিক টন মই মেট্ৰিক টন হ'বনে অলপমান সংখ্যাটো হয়নে এমটি হয় 3,000 এমটি এইবাৰ আমি 11,000 মেট্ৰিক টন আমি সৰিয়হ কিনিব পাৰিছিলোঁ তাৰমানে এটা বছৰৰ ব্যৱধানতে 8,000 মেট্ৰিক টন 300 টাইমছ আমাৰ সৰিয়হ কিনাটো বাঢ়িছে অহা বছৰ আমি ইয়াক 30,000লৈকে লৈ যাব খুজিছোঁ 30,000 মেট্ৰিক টন এইবাৰ 11,000 11,000 আমি কিনিলোঁ প্ৰথম বছৰত অহা বছৰ আমি 30,000 মেট্ৰিক টনলৈকে আমি যাব খুজিছোঁ